সকল আজি ইতিমধ্যে আমি কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটি যেটো নেকি উত্তৰবংগ আৰু অসমৰ 28টাকৈ দল সংগঠনে যেটো কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটি গঠন হৈছিল এটা সময়ত কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন উত্তৰবংগই হওক অসমৰ হওক বিভিন্ন সমস্যাত যিখিনি আমি আদায় কৰিব লাগে বা কেনেকৈ আমি কোচৰাজবংশীৰ সমস্যাখিনি আমি কি পন্থাৰে গলে আমি কেনেকৈ আদায় কৰিব পাৰিম চৰকাৰী ফালৰ পৰা এই উদ্দেশ্য লৈ কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটি গঠন হৈছিল। আজি কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটিৰ এখন জৰুৰীভাৱে কাৰ্যনিৰ্বাহক সভা আজি গোসাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হৈছে আৰু এই কাৰ্যনিৰ্বাহক সভাত নৰ্থ বেংগলৰ বিভিন্ন দল সংগঠন প্ৰেজেন্ট আছিল, অসমৰ বিভিন্ন দল সংগঠন প্ৰেজেন্ট আছিল, বিশেষকৈ আক্ৰাচুকে ধৰি সন্মিলনকে ধৰি 28টাকৈ দল সংগঠন নেতৃবৰ্গ ইয়াতে প্ৰেজেন্ট আছিল। আজিৰ মিটিঙৰ যি মূল এজেন্ডা বা মূল যি সিদ্ধান্ত যে আমি এটা সময়ত বিজেপি চৰকাৰৰ হৈ এটা বিৰাট আশাবাদী আছিলো যে এটা সময়ত যদি অসম তথা ভাৰতত যদি বিজেপি চৰকাৰ আহে নিশ্চয় কোচৰাজবংশীৰ যিসমূহ সমস্যা আছে বা যিসমূহ ডিমাণ্ড আছে লগতে জীৱন সিংহ ডাঙৰীয়াক যেনেকৈ ইনভাইট কৰি পিষ্টকৰ যিটো এটা প্ৰচেছ আৰম্ভ কৰিব লাগিছিল আমি বিৰাট এটা আশাবাদী আছিলো। কিন্তু দুখৰ বিষয় আজিৰ তাৰিখতে কিন্তু কোচৰাজবংশী জনগোষ্ঠীৰ যিসমূহ দাবী যিসমূহ সমস্যা আৰু বিশেষকৈ জীৱন সিংহৰ যিখিনি শান্তিযুক্ত যিটো প্ৰচেছ আজিৰ তাৰিখত কিন্তু এটা লেহমীয়া গতিত চলি আছে। আজিৰ তাৰিখে আমি এটা বাস্তৱ ৰূপত দেখা নাই। আমি এতিয়াও আশাবাদী যিহেতু লোকসভা নিৰ্বাচনৰ পিছতেই আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ইতিমধ্যে চৰকাৰ গঠন কৰিছে। আমি আশাবাদী যে নিশ্চয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কোচৰাজবংশী জনগোষ্ঠীৰ যিখিনি জনজাতিকৰণৰ প্ৰসংগত যিখিনি নিজেই প্ৰতিশ্ৰুতি দি গৈছিল অসমত আহি আৰু কোচৰাজবংশী জনগোষ্ঠীৰ যিসমূহ মেইন ইছ্যু কমতাপুৰ ৰাজ্য আৰু অসমৰ যিসমূহ জনজাতিকৰণৰ প্ৰসংগটো আৰু বিশেষকৈ আমাৰ জীৱন সিংহ বা কেএলৰ যিখিনি শান্তি চুক্তিৰ ওপৰত যিখিনি প্ৰতিশ্ৰুতি দিব লাগে বা যিখিনি ক্ৰাইটেৰিয়া ফলো কৰি কোচৰাজবংশী জনগোষ্ঠীৰ যিসমূহ দাবী সেইসমূহ ফুলফিল কৰিব লাগে নিশ্চয় আমি আশাবাদী। আৰু যদি নকৰে নিশ্চয় আমি যিকোনো পৰ্যায়ত বা যিকোনো সময়ত যিকোনো কাৰ্যসূচী লোৱাৰ কাৰণে সাজু আছো। আজি ইতিমধ্যে আমি বহুত কেইটা প্ৰস্তাৱ আমি সভাৰ সন্মতিক্ৰমে আমি গৃহীত কৰিছো যে কোচৰাজবংশী জনগোষ্ঠীৰ যিসমূহ বিশেষকৈ আমি দুখ আৰু পৰিতাপ এই কাৰণে ক'ব বিচাৰিছো যে আমি দেখিবলৈ পাইছো অসমত তথা ভাৰতত বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ এক্সট্ৰিমিষ্ট গ্ৰুপ আছিল বা এক্সট্ৰিমিষ্ট গ্ৰুপক যিসমূহে যেনেকৈ শান্তি চুক্তিৰ নামত আলোচনা কৰি ভাৰত চৰকাৰে বা অসম চৰকাৰে যেনেকৈ এটা সন্মানসূচক বা একটা পৰ্যায়লৈ লৈ গৈছিল চুক্তি কৰি লৈ গৈছিল, কিন্তু এতিয়ালৈকে কোচৰাজবংশী জনগোষ্ঠীৰ বা যিসমূহ আমাৰ কেএলঅ আছিল কেএলঅ বৰ্তমান চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া যি ধৰণে পৃষ্ঠকৰ প্ৰচেছটো আগবাঢ়ি লৈ যাব লাগিছিল আজিৰ তাৰিখত কিন্তু আমি বাস্তৱত দেখা নাই। নিশ্চয় আমি যদি নকৰে যিহেতু 2026ত আমাৰ অসমত নিৰ্বাচন আহি আছে বিজেপি চৰকাৰ ভাবিছে নেকি যে কোচৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা কৰিলে আমি ইহঁতৰ মিঠা কথা কৈ ইহঁতৰ ভোটখিনি আদায় কৰিম, কেতিয়াও সম্ভৱ নহয়। ইতিমধ্যে আমি KSDC যিটো কমিটি আছে আৰু অসমৰ যিসমূহ বুদ্ধিজীৱী মহল বিশেষকৈ আক্ৰাচুকে ধৰি কোচৰাজবংশী জনগোষ্ঠীৰ যিসমূহ দল সংগঠন আছে ইতিমধ্যে আমি একত্ৰিত হৈছো। আমি পলিটিকেলি ভাৱে একত্ৰিত হৈছো, আমি বিবেক বিবেচনাত আমি একত্ৰিত হৈছো। আমাৰ মাজত যিমান কেইটা ভাগ থাকিব পাৰে আমি কিন্তু চিন্তা বিবেক বিবেচনা দেখি আছো। আমাৰ মূল কথা কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু পৃথক কমতাপুৰ ৰাজ্য ৰাজনীতিভাৱে আমাক সমাধান লাগে আৰু আমাৰ জীৱন সিংহৰ যিটো পৃষ্ঠপোষক প্ৰচেছ অতি সোনকালে মানে এইটো সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব লাগে আৰু যদি নকৰে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। ইতিমধ্যে যোৱা অসমত যি ধৰণে বিজেপি চৰকাৰে আসন গ্ৰহণ কৰিব লাগিছিল এই ধৰণে কিন্তু এইবাৰ কিন্তু ইমান ধৰণে মানে পজিটিভলি পোৱা নাই। নিশ্চয় কোচৰাজবংশী জনগোষ্ঠীৰ যিসমূহ আবেগ অনুভূতি আছে যদি বাৰে খেলিব বিচাৰিছে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু একেৰাহে আমি কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ জীৱন সিংহৰ পৃষ্ঠপোষক যিখিনি আধৰুৱা বা যিখিনি মানে লেহেমীয়া গতিত আগবাঢ়ি আছে এই বিভিন্ন পৰ্যালোচনা কৰি কিন্তু আমি KSDC এটা বৃহৎ আন্দোলন গঢ়ি তুলিম। খালি অসমতে নহয় আমাৰ উত্তৰবংগকে ধৰি অসমৰ লোৱাৰ আসামৰ পৰা উজনি অসমলৈ যিসমূহ আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে আমি গোটেই এটা ডিছকাছ কৰি মানে কেনেকৈ এটা আমাৰ পজিটিভ ৰূপ দিব পাৰো, কেনেকৈ কোচৰাজবংশী মানুহখিনিক একত্ৰিত কৰি আমাৰ যিসমূহ দাবী আছে আমি আদায় কৰিব পাৰো। আমাৰ KSDC কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটিৰ এখন সভা হৈ গ'ল। এইখন সভাত আমাৰ অমেন্দ্ৰ ৰায়ে প্ৰিচাইড অভাৰ কৰিলে। আমি ইয়াত বিভিন্ন সংগঠন আসাম বেংগল বিহাৰৰ বিভিন্ন সংগঠন ইয়াত উপস্থিত হৈছো আৰু ইয়াত উপস্থিত হৈ
আমাৰ কোচ ৰাজবংশীৰ বিভিন্ন সংগঠনসমূহ গোটেইখিনিয়ে আমি KSDCৰ আণ্ডাৰত ইয়াত মিলিত হৈছোঁ আৰু KSDCৰ আণ্ডাৰত মিলিত হৈ আমি অসম নাম আনডিভাইডেড গোৱালপাৰা নৰ্থ বেংগল এণ্ড পূৰ্ণিয়া ডিষ্ট্ৰিক্টক এখন পূৰ্ণাংগ ৰাজ্য গঠন কৰিব লাগে বুলি আমি ইয়াত প্ৰস্তাৱ লৈছোঁ আৰু সেই প্ৰস্তাৱৰ যোগে আমি মানে আমাৰ দাবীটো উত্থাপন কৰাৰ ক্ষেত্ৰত আমি একমাত্ৰ আমাৰ একচেপ্টেড লিডাৰ আমাৰ গ্ৰহণযোগ্য লিডাৰ জীৱন সিংহৰ নেতৃত্বত আমাৰ এই ৰাজ্য দাবীৰ যিটো দাবী ৰাজ্য পুনৰ্গঠনৰ দাবী সেই দাবী আমি মানে আন্দোলনত আগুৱাই যাম বুলি আমি আজি প্ৰস্তাৱ লৈছোঁ আৰু এই দাবীৰ জৰিয়তে আমি যে মানে সমতাপুৰ ৰাজ্য পুনৰ গঠন কৰিব পাৰিম আদায় কৰিব পাৰিম ভাৰত চৰকাৰৰ পৰা সেইটো আমি সংকল্প লৈছোঁ আৰু সেই সংকল্পৰ জৰিয়তে আমি ৰাজ্যখন পুনৰ গঠনত নিশ্চয় আমি মানে আদায় কৰি আমাৰ ৰাজ্যক আমি দিব পাৰিম এই কথাটো আমি আজি নিশ্চিত হৈছোঁ কিয়নো আজি গোটেইখিনি সংগঠনৰ মানুহ ইয়াত আহি একমুখে সকলোৱে দাবী কৰিছে সকলোৱে সমৰ্থন কৰিছে যে আমাক সমতাপুৰ ৰাজ্য লাগে আৰু এই ৰাজ্যৰ আন্দোলনৰ নেতৃত্ব জীৱন সিংহই দিব জীৱন সিংহই আমাৰ একমাত্ৰ নেতা আৰু জীৱন সিংহৰ নেতৃত্বত আমি পুনৰ ৰাজ্য গঠন কৰিম এই লৈ আজি যিটো আলোচনা সেই আলোচনাত আমি সফল হৈছোঁ আৰু সংকল্প লৈছোঁ আমি ইতিমধ্যে আমি মানে বিভিন্ন প্ৰকাৰে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম জনগণৰ ওচৰত যাম আৰু জনগণৰ সমৰ্থনত এই দাবী আমি আদায় কৰিম ষ্টেট ডিমাণ্ড কমিটি তেখেতসকলৰ আহ্বানক্ৰমে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিকেইটা জাতীয় সংগঠন আছে প্ৰায় সকলোৱে আজি আমি ইয়াত মিলিত হৈছোহি আমাৰ অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী সন্মিলনৰ মূল দাবীটো আছিল জনজাতিকৰণ আৰু যিহেতু আমাৰ ইয়াত জনজাতিকৰণটো আমাৰ সমতাপুৰ ডিমাণ্ড কমিটিৰো আছে গতিকে আমাৰ এইটো ফালৰ পৰা আমি যিহেতু মতটো মিলিছে আৰু সবতকৈ ডাঙৰ কথা হৈছে যিহেতু জীৱন সিংহ কোচ ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী অবিসম্বাদী নেতা আৰু তেখেতক যিটো অৱস্থাত আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৰাখিছে তাৰ কাৰণে আমি সমূহ কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহুত অনুতাপ কৰিছোঁ বহুত শোক কৰিছোঁ আমি চৰকাৰক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে জীৱন সিংহৰ লগত বা আমাৰ সংগঠন সকলোকে সামৰি লৈ শান্তি আলোচনা ত্বৰান্বিত কৰিব লাগে আৰু অতি সোনকালে শান্তি আলোচনাৰ যোগেদি জীৱন সিংহক আমাৰ স্বজাতিৰ মজিয়াত আনিব লাগে আৰু তেখেতৰ নেতৃত্বত গোটেই আমাৰ জনগোষ্ঠীটোৱে যিহেতু আগবাঢ়ি আহি কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে গতিকে জীৱন সিংহৰ লগত এটা ভাল হৃদয় সন্মানজনক এটা স্থিতি গ্ৰহণ কৰাৰ কাৰণে আমি অসম তথা কেন্দ্ৰ চৰকাৰক অনুৰোধ জনাইছোঁ ধন্যবাদ 6টা সিট নাপালেহেঁতেন সেইকাৰণে মই বিজেপি চৰকাৰ মই আহ্বান কৰোঁ কৰোঁজনে আমাৰ মাননীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী চাহাব আৰু অসমৰ চিফ মিনিষ্টাৰ মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়া চাহাবক মই কৰোঁজনে প্ৰণাম কৰোঁ এই আপোনালোকৰ যোগেৰে যাতে অতি সোনকালে জীৱন সিংহৰ লগত লৈ শান্তি চুক্তিৰ জৰিয়তে ষ্টেট অৰ ইউটি দিব লাগে আৰু আমাৰ অসম বেংগল বিহাৰৰ আমাৰ জনগোষ্ঠীটোক এছটিকৰণ কৰিব লাগে আৰু আমাৰ নিজস্ব যেহেতু ভাষা আছে ভাষাৰ সংস্কৃতি আছে আমাৰ ভাষাটোক অষ্টম চতুৰ্থ জাতিত অন্তৰ্ভুক্ত কৰিব লাগে